মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহাচোন পাঠটো পঢ়ি আমি কি বুজি পালোঁ কিমান দূৰলৈ বুজি পালোঁ কথাবোৰ অকমান চোৱা চিতা কৰোঁ ইয়াত লিখিছে এক্টিভিটিজ মানে কাৰ্যকলাপ হয়নে ইয়াত কিছুমান কাৰ্যকলাপ দিছে 1 নম্বৰ আছে 2 নম্বৰ আছে এনেকৈ গৈ থাকিব ইয়াতে প্ৰথমতে দিছে লেটস চেক হাউ মাচ উই হ্যাভ আন্ডাৰস্টুড আহাচোন আমি পৰীক্ষা কৰিছো আমি হাউ মাচ উই হ্যাভ আন্ডাৰস্টুড আমি কিমান বুজি পাইছো আসলতে সেয়া পৰীক্ষা কৰি চাবলৈ দিছে আনসাৰ দ্য ফলোইং কোৱেশ্চনছ তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা 1 নম্বৰ who was referred to as the silent queen by Dipu Dipuৱে the silent queen বুলি কাক কৈছিল আহাচোন প্ৰশ্নৰ উত্তৰবোৰ আমি কৰিবলৈ যত্ন কৰোঁ who was referred to as the silent queen by Dipu Dipuৱে silent queen বুলি কাক কৈছিল answer Dipu called Medha the silent queen because she was quiet and did not talk much Medha কোৱা হৈছিল silent queen কাৰণটো হ'ল quiet মানে মনে মনে থকা তাই কথা নকৈছিল বেছি সেইবাবে তাইক silent queen বুলি কৈছিল Dipuৱে হয়নে আহাচোন দ্বিতীয়টো প্ৰশ্ন চাওঁ এতিয়া আমি দ্বিতীয়টো প্ৰশ্ন who was Shreya কোন আছিল পাঁচটোত শ্ৰেয়া নামৰ ছোৱালী এজনীৰ কথা উল্লেখ আছে সেই শ্ৰেয়া কোন আছিল আসলতে এই প্ৰশ্নটোৰ দুই ধৰণে উত্তৰ হ'ব পাৰে যদি তোমালোকৰ পৰীক্ষাত who was Shreya বুলি প্ৰশ্নটো আহে আৰু প্ৰশ্নটোৰ বাবে যদি 1 নম্বৰ থাকে তেতিয়া হলে তোমালোকে মাথো উত্তৰ হিচাপে Shreya was a new student in the class লিখিলে হৈ যাব শ্ৰেয়া ক্লাছত এগৰাকী নতুন ছাত্ৰী আছিল আৰু যদি তোমাক who was Shreya বুলি কৈ 2 নম্বৰ বা 3 নম্বৰ দিয়ে পৰীক্ষাত তেতিয়া হলে তুমি লিখিব পাৰিবা Shreya was a new student in the class the teacher asked Medha to introduce Shreya শিক্ষকে বা শিক্ষয়িত্ৰীয়ে মেধা শ্ৰেয়াক ইন্ট্ৰোডিউস মানে চিনাকি কৰাই দিবলৈ কৈছিল ক্লাছত হয়নে since Medha already knew her কাৰণ মেধাই আগতেই শ্ৰেয়াক চিনি পাইছিল বা জানিছিল হয়নে 3 নম্বৰ what did Tanya notice about Medha তানিয়াই মেধাৰ ফালে চাই কি লক্ষ্য কৰিছিল when others were playing যেতিয়া আন লৰা ছোৱালীবোৰে খেলি আছিল মানে যেতিয়া আন লৰা ছোৱালীবোৰ লগৰ লৰা ছোৱালীবোৰে খেলি আছিল তেতিয়া মেধাই কি কৰি থকা লক্ষ্য কৰিছিল তানিয়াই হয়নে প্ৰশ্নটোৰ উত্তৰ হ'ব during recess মানে বিৰতিৰ সময়ত আমাৰ যে বিৰতি দিয়ে টিফিন টাইম বুলি কওঁ আমি লেজাৰ কওঁ আমি নহয়নে during recess Tanya noticed that Medha was sitting alone তানিয়া লক্ষ্য কৰিছিল যে মেধাই অকলে বহি আছে quietly sketching instead of playing with the other children তাই শান্ত হৈ মনে মনে ধুনিয়াকৈ স্কেচিং কৰি আছিল ছবি আঁকি আছিল instead of playing with the other children আন তাইৰ যিখিনি লগৰ লৰা ছোৱালী আছে সিহঁতৰ লগত খেলাৰ পৰিৱৰ্তে তাই ছবি আঁকি আছিল 4 নম্বৰ what inspired Medha to draw the pelican আঁকিবলৈ মেধাই ক'ত উৎসাহ পাইছিল বা ক'ত উদগনি পাইছিল answer Medha had read about a pelican the day before and that is what inspired her to draw it মেধাই the day before মানে আগদিনাখন বা আমি পাঠত পাইছো yesterday কিন্তু ইয়াত yesterday বুলি দিলে বাক্যটো খোলা কৰাত অকমান অসুবিধা হয় সেই কাৰণে yesterday বুজাবলৈ the day before শব্দৰ ব্যৱহাৰ কৰা হৈছে Medha had read about a pelican the day before আগদিনাখনে মেধাই পেলিকানৰ বিষয়ে পঢ়িছিল and that is what তাতেই তাই inspired উৎসাহ পালে her to draw it
পেলিকানৰ ছবিটো আঁকিবলৈ উৎসাহ পালে What message did the teacher try to convey by observing kindness week? Kindness week সপ্তাহটো পালন কৰি আসলতে কি মেছেজ বা কি বাৰ্তা দিব বিচাৰিছিল শিক্ষকে Answer The teacher wanted students to learn to help not hurt others শিক্ষকে বিচাৰিছিল যে ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে আনক সহায় কৰিবলৈ শিকক কষ্ট দিবলৈ নহয় She said if someone is left out we should talk to them That is real kindness শিক্ষয়িত্ৰীয়ে কৈছিলে যে যদি কোনোবা লেফট আউট মানে বাদ পৰি ৰোৱা আনৰ মাজ আমাৰ গুটেইখিনিৰ পৰা অকমান ফালৰে কাটি থকা বুজায় We should talk to them আমি তেওঁলোকৰ লগত কথা পতা উচিত That is real kindness যদি আমন জীৱন কৰবাত অকলে বহি আছে তেওঁৰ লগত আমি কথা পতা দৰকাৰ কথা পাতিব লাগে That is real kindness সেইটোৱে আসলতে asal kindness amar she wanted the class to support their classmates শিক্ষয়িত্ৰীয়ে বা বাইদেৱে বিচাৰিছিল to support their classmates আমাৰ সহপাঠীসকলক support হিয়া mental বা মানসিক support মানসিক এটা সহায় কৰাটো বিচাৰিছিলে 6 নম্বৰ what do you think Tanya stood for me means in the lesson Yet কি কৈছে what do you think তুমি কি ভাবা Tanya stood for me means in the lesson Tanya মোৰ বাবে থিয় হৈছে বা মোৰ ওচৰত থিয় হৈছে বাক্যাংশৰ অৰ্থটো কি বুলি ভাবা তুমি উত্তৰ It means that Tanya supported Medha when others were teasing her ইয়াৰ অৰ্থ হ'ল যে তানিয়াই supported মানে এটা support দিছিল মানসিক এটা support দিছিলে মেধা when others were teasing her teasing মানে তোমাৰ জোকোৱা বা ইটিকিং কৰা বা লাজ দিয়া এনেকুৱা ক্ষেত্ৰত লাজ দিয়াতকৈ জোকোৱাটো বেছি এপ্ৰোপ্ৰিয়েট হয় দেই এপ্ৰোপ্ৰিয়েট মানে আকৌ কি এপ্ৰোপ্ৰিয়েট মানে সঠিক হয়নে when others were teasing her Tanya listened to her and made Medha feel noticed and accepted Tanya listened to her Tanya তাইক শুনিছিল বা তাইৰ কথা বুজিছিল তাইৰ মনটোক বুজি পাইছিল and made Medha feel noticed and accepted Medha আনৰ চকুত পৰাকৈ তেওঁ দাঙি ধৰিছিল তুলি ধৰিছিল which made Medha feel better and changed how she felt তাই যে অকলশৰীয়া অনুভৱ কৰিছিল সকলোৰ পৰা ফালৰি কাটি থাকিছিল মন মাৰি থাকিছিল সেইটোৰ পৰা তাই ওলাই অহাত এটা শক্তি পাইছিল হয়নে আহাসুন এইবাৰ আমি 2 নম্বৰলৈ আগবাঢ়ো match the names of the persons in part A with their character given in part B ইয়াত part A বুলি নাম আছে মেধা তানিয়া দীপু আৰু বিমল আৰু part B তেওঁলোকৰ character মানে তেওঁলোকৰ স্বভাৱ তেওঁলোকৰ কোৱালিটি অনুযায়ী ইয়াতে দিয়া আছে আমি কাৰ কি স্বভাৱ বা কাৰ কি কোৱালিটি সেইটো মিলাব লাগে সেই অনুযায়ী আমি এওঁলোকক এতিয়া মিলাম ইয়াত দিছে প্ৰথমতে দিছে মেধাক লৈয়ে আসলতে আমাৰ গোটেই পাঠটো নহয়নে আহাচোন মেধা ইয়াত কি লিখিছে মেধা's friend তো হ'বই নোৱাৰে নহয় জানো গতিকে এইটো নহয় দীপু's partner মেধা আকৌ দীপুৰ পাৰ্টনাৰ বা বন্ধু বান্ধৱীও হ'ব নোৱাৰে হয়নে পিছত বাৰু হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু পাঠত নাই পোৱা আমি নহয় জানো গতিকে এইটোও গ'ল তাৰ পিছত কি থাকিল loud আমি জানো যে মেধা লাউড নাছিল মেধা চিঞৰ বাখৰ নকৰিছিল তেনেহলে এইটোও কাট খাই যাব শেষত থাকিল কি a quiet artistic girl who enjoys sketching হয়নে ধুনিয়াকে এই মেধাটো এই আমাৰ a quiet artistic girl এইটো লগত মিল খাই যায় গতিকে মেধাৰ স্বভাৱটো এনেকুৱা আছিল হয়নে এতিয়া আহা তানিয়া এই চোৱা প্ৰথমতে কি দিছে মেধা's friend ধুনিয়াকে আমি তানিয়া কৈ দিব পাৰো হয় না নহয় তানিয়া is
Medha's friend, a cheerful and brave girl. সাহসী আৰু এটা cheerful মন, এটা তাইৰ এটা পৰিচ্ছন্ন মন, হয়নে? cheerful. তাৰপিছত দিছে দীপু. দীপু কি হ'ব? দীপু আকৌ দীপু's পাৰ্টনাৰো হ'ব নোৱাৰে, নহয় জানো? নিশ্চয় এইটো হ'ব দীপু, a loud, tough boy who mocks others. আনক ঠাট্টা মস্কৰা কৰা ল'ৰা এজন. বিমল নিশ্চয় শেষৰটোৱে হ'ব দীপু's partner, হয়নে? দীপু's partner who also teases others. তোমালোকে এইখিনি ধুনীয়াকৈ নিজৰ পাঠত নিজৰ বহীত লিখি ল'বা দেই.